নমস্কাৰ, এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ৭ মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত SHG গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল স্বনিৰ্ভৰ নাৰী আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে স্বনিৰ্ভৰ নাৰী আঁচনিলৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে, নাৰী সবলীকৰণৰ এক অবিৰত যাত্ৰা স্বনিৰ্ভৰ নাৰী। অসম চৰকাৰৰ দ্বাৰা ৰূপায়িত এক ধ্বজাবাহী আঁচনি। অসমৰ শিপিনীসকলক ন্যূনতম সমৰ্থন মূল্যত বস্ত্ৰ বিক্ৰীৰ সুবিধা প্ৰদানৰ উদ্দেশ্য আগত ৰাখি বিগত বৰ্ষৰ দৰে এইবাৰ শিপিনী আৰু উদ্যোগীসকলৰ পৰা সমগ্ৰ অসমৰ বিভিন্ন জিলাত স্থাপন কৰা 29টা ক্ৰয় কেন্দ্ৰৰ জৰিয়তে 5 লাখখন গামোচা ক্ৰয়ৰ প্ৰক্ৰিয়া 1 মাৰ্চ 2025 তাৰিখৰ পৰা আৰম্ভ কৰা হৈছে। তো যিসকল মহিলাই স্বনিৰ্ভৰ নাৰী আঁচনিত আবেদন কৰিছিল, সেইসকল মহিলাৰ বাবে চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে, এই আঁচনিৰ অধীনত আগবঢ়োৱা সুবিধাসমূহ। এইখন আঁচনিৰ জৰিয়তে কি কি সুবিধা লাভ কৰিব আপোনালোকক জনাই দিছোঁ। 1 নম্বৰত কৈছে, অনলাইন পৰ্টেল জৰিয়তে শিপিনীসকলৰ পঞ্জীয়ন ক্ষেত্ৰভিত্তিক পৰীক্ষণ আৰু প্ৰমাণ পত্ৰৰ সুবিধা। 2 নম্বৰত কৈছে, হস্ততাঁত খণ্ডৰ লগত জড়িত উদ্যোগীসকলৰ পঞ্জীয়ন ক্ষেত্ৰভিত্তিক পৰীক্ষণ আৰু প্ৰমাণ পত্ৰৰ সুবিধা। 3 নম্বৰত কৈছে, হস্ততাঁত খণ্ডৰ লগত জড়িত ব্যৱসায়ীসকলৰ পঞ্জীয়ন ক্ষেত্ৰভিত্তিক পৰীক্ষণ আৰু প্ৰমাণ পত্ৰৰ সুবিধা। 4 নম্বৰত কৈছে, হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ আৰু হস্ততাঁত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা উন্নত হোৱা শিক্ষাৰ্থীসকলৰ পঞ্জীয়নৰ ব্যৱস্থা। তাৰপিছত 5 নম্বৰত কোৱা হৈছে, অসমৰ বিভিন্ন জিলা আৰু মহকুমা পৰ্যায়ত স্থাপন কৰা অস্থায়ী ক্ৰয় কেন্দ্ৰৰ জৰিয়তে বস্ত্ৰ সামগ্ৰী ক্ৰয়কৰণ। 6 নম্বৰত কৈছে, অনলাইন পৰ্টেলৰ জৰিয়তে পঞ্জীয়নকৃত ব্যৱসায়ীসকলে নিৰ্ধাৰিত মূল্যত বস্ত্ৰ সামগ্ৰী কিনাৰ ব্যৱস্থা। 7 নম্বৰত কৈছে, ক্ৰয় কৰা সামগ্ৰীৰ বিপৰীতে বিক্ৰী মূল্য পোনপটীয়াকৈ শিপিনীৰ বেংক একাউণ্টত জমা কৰাৰ সুবিধা। 8 নম্বৰত কৈছে, ক্ৰয় কৰা সামগ্ৰীৰ লগত সংলগ্ন QR কোডৰ জৰিয়তে সামগ্ৰীৰ উৎস আৰু উৎপাদনৰ পৰিদৰ্শন কৰিব পাৰিব। তো তাৰপিছত আৰু কি কোৱা হৈছে আপোনালোকক জনাই আছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে, এই আঁচনিৰ অধীনত এতিয়ালৈকে 5,66,811 গৰাকী শিপিনীয়ে নাম পঞ্জীয়ন কৰিছে। ইতিমধ্যে 19,24,75,882 টকাৰ মূল্যৰ 5,54,892 সংখ্যক পৰম্পৰাগত বস্ত্ৰ সামগ্ৰী ক্ৰয় কৰি আৰ্টফেড আৰু অসম চৰকাৰৰ বেচা কিনা নিগমৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাই স্বনিৰ্ভৰ নাৰী আঁচনিত আবেদন কৰিছিল, যিসকল মহিলাই নিজৰ নামখন স্বনিৰ্ভৰ নাৰী আঁচনিত অন্তৰ্ভুক্ত কৰিছে, সেইসকল মহিলাই এতিয়া নিজৰ বস্ত্ৰ সামগ্ৰীখিনি বিক্ৰী কৰিব পাৰিব। অসম চৰকাৰে 1 মাৰ্চ তাৰিখৰ পৰা আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে, সেইসকলৰ ভিতৰত এইবোৰে নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো কোনবোৰে নাপাব যদি জানিব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তেতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ কোনবোৰ মানুহে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব। লগতে যিসকলে আবেদন কৰিছে অতি শীঘ্ৰেই অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি লাভ কৰিব। তেতিয়া আপোনালোকক জনাই দিছোঁ কোনবোৰ মানুহে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব। 1 নম্বৰত কৈছে, সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়াল।
2 নম্বৰত কৈছে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান নগৰীয়া স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি VCDC বৰ্তমান সদস্যৰ পৰিয়াল 3 নম্বৰত কৈছে চিকিৎসক অভিযন্তা স্থাপিতবিদ চাৰ্টাৰ একাউণ্টেণ্ট বেংকৰ বিষয়ে উকিলৰ পৰিয়াল 4 নম্বৰত কৈছে বিশ্ববিদ্যালয় মহাবিদ্যালয় উচ্চ প্ৰাথমিক বিদ্যালয় কনিষ্ঠ মহাবিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয় লগতে কোৱা হৈছে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়াল 6 নম্বৰত কৈছে অংগনবাদী কৰ্মী মধ্যাহ্নভোজনৰ কৰ্মী আশা কৰ্মী আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে ধৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াল তাৰপিছত 7 নম্বৰত কৈছে আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগানিয়াৰ ৰিয়েল এষ্টেট বিল্ডাৰ উদ্যোগপতি ব্যৱসায় অনুজ্ঞাপত্ৰ প্ৰাপ্ত ব্যক্তিৰ পৰিয়াল 8 নম্বৰত কৈছে আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী উদ্যোগী দোকানী বেপাৰীৰ পৰিয়াল 9 নম্বৰত কৈছে ভূমিৰ অধিকাৰী ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰৰ পৰিয়াল 10 নম্বৰত কৈছে চাৰিচকীয়া মটৰ বাহন থকা পৰিয়াল 11 নম্বৰত কৈছে অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় 3.0 ধনৰাশিৰ সমপৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়াল 12 নম্বৰত কৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়াল তো এইবোৰ কেটেগৰীত যিসকল মানুহে পৰিব সেইসকলে নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে তো যিসকল SHG গোটৰ মহিলাই 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল মহিলাক টকা কেতিয়া প্ৰদান কৰিব এই বিষয়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন বিশেষ আপডেট প্ৰদান কৰিছে তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াভাৱে কোৱা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলক অহা 1 এপ্ৰিল তাৰিখে প্ৰদান কৰিব 10,000 টকা কিন্তু যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভেৰিফিকেশ্যন কৰা নাই সেইসকল মহিলাই 10,000 টকা নাপাব লগতে চৰকাৰীভাৱে পোৱা তথ্য অনুযায়ী অসমত প্ৰায় 40 লাখ আত্মসহায়ক গোটৰ মহিলা আছে কিন্তু 40 লাখ আত্মসহায়ক গোটৰ মহিলাৰ ভিতৰত কেৱল মাত্ৰ 27 লাখ মহিলাসকলেহে লাভ কৰিব 10,000 টকা তো বাকী আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰে সেইকাৰণে এইবোৰ মহিলাসকলে অহা 1 এপ্ৰিল তাৰিখে নাপাব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা লাভ কৰিব সেইসকল মহিলাক অসম চৰকাৰে কোৱা অনুযায়ী প্ৰদান কৰিব 2 দিনৰ প্ৰশিক্ষণ তো আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত 2 দিনৰ প্ৰশিক্ষণ লাভ কৰিব তাৰপিছত আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10,000